জনম শুভ লগন এনেকুৱা কিমান দিন আমি ভাতৃয়ে ভৰণকলতাৰ দেশৰ মানুহ, আমি বিষ্ণুৰাভা দেশৰ মানুহ, আমি শিলাৰায় দেশৰ মানুহ, আমি ভূপেন হাজৰিকা দেৱৰ দেশৰ মানুহ। এতিয়াও সময় শেষ হোৱা নাই। আচ্ছা গান গাম নেকি? গান গালে ভাল লাগিব হয়নে? একেলগে চবে নাচিম হয় নাই? তাৰ কাৰণেতো মিউজিক লাগিব এটলিষ্ট। এইটো কোনোবাই ধৰি দিয়ে না অকণমান, এইটো অকণমান কোনে বজায় অকণমান ধৰি দিয়ে, এইটো ধৰি দিলে অকল জাষ্ট মিউজিকটো লাগিব ন? মিউজিক নালাগিব? কইনা নহ'লে বিয়া হয় নেকি? মিউজিক নহ'লে গান হ'ব নেকি? মেকআপ নহ'লে আপি ঘৰৰ পৰা ওলাই আহিব নেকি? আচ্ছা মই এইখিনিতে এটা কথা কওঁ, মই আপোনালোকৰ আশীৰ্বাদত দুই এজনে হয়তো মোক কৌতুক কৰা বুলি জানে। মই আগতে সঁচাকৈ গান গাইছিলোঁ। আমাৰ দিনত কেছেট আছিল, তেতিয়া বহুত পইচা লাগিছিল কেছেট এখন ৰিলিজ কৰিবলৈ অসমত। তেতিয়া মানে কেছেট ৰিলিজ কৰিবলৈ বহুত পইচা, আৰু আজিকালি এটা ভাল গান ইউটিউবত ফেচবুকত চবতে চলাব পাৰি। মই গান শিকিছিলোঁ হায়দৰাবাদত, মোৰ গুৰু শ্ৰী মই নিজেই। কাৰণ মই য'তে গান চোৱা কৈছোঁ, কুকুৰ তই ওলা, তইতো বাদে তোৰ বাপেৰেও গান গাব নোৱাৰে। তেতিয়াই মই ভাবিলোঁ যিহেতু মোৰ কোনো গুৰু নাই, মই নিজকে নিজে তথাস্তু বুলি কৈ আপোনালোকৰ আশীৰ্বাদত মই গান গোৱা আৰম্ভ কৰিছোঁ। আজি মোৰ গণেশগুৰি চেণ্ডেলৰ দোকান গাইকে চেণ্ডেলৰ দোকান দিছোঁ। এইখিনিতে কমিটিৰ পৰা বিশেষ ঘোষণা, চাজুৰ গান শুনি কোনোবা জোতা মাৰে একেলগে দুপাত মাৰিব। চবেইতো জুবিন দা নহয়, বেলেগ বেলেগ জোতা পিন্ধিব, গতিকে দুই পাত একেলগে মিলাই মাৰিব। মোৰ গণেশগুৰি জোতাৰ দোকান আছে, আপোনালোকে আহিলে কেতিয়াবা আহিব, খুব ভাল লাগিব। আৰু বিহু গান গাম ৰ, অকণমান কথা পাতি অধৈৰ্য হৈ গৈছে। তাত তিৰি ফোন আহিছে বুলি, চবৰে তিৰি ফোন অহা নাই, বহুতে তিৰি লৈ আহিছে ইয়াত। ৰেডি নে? আচ্ছা এক ছেকেণ্ড, এইখিনিতে এটা কথা কওঁ। এই যে মই যদি গায়ক হ'লোঁ, আজিকালি এইবিলাক কৈ দিব লাগে, নহ'লে বহুতে বেয়া পাই যায়। গায়কবিলাক মঞ্চত কেনেকৈ আহে? গায়কবিলাকে মঞ্চত কেনেকৈ আহে? আগতে মিউজিক আহে, এইটোতো অকণমান বঢ়াই দিয়াচোন নিকোটো। মিউজিক বজাব থওঁ, তাৰপিছত মই যদি ছিংগাৰ মই ভিতৰৰ পৰা আহিলোঁ, মানে ডাইৰেক্ট নাহে ন ছিংগাৰবিলাক, ভিতৰৰ পৰা আহে। কেনেকৈ আহে মই দেখুৱাই আছোঁ, মই ইয়াৰ পৰাই দেখাই দিছোঁ। আৰু ভোকত নোখোৱাকৈ থকা তোৱেই ভাল, ঐ জানা হাই এষাৰ কথা শুনাতকৈ, মৰম নিদিয়াকৈ থকা তোৱেই ভাল, ঐ জানা পাই হেৰুৱাতকৈ, ঐ অঞ্জনা ভুল মোৰ কতে হ'ল নকলি, ঐ একুৰা জয় বুকুতে লৈ জীয়াই আছোঁ মই। খুব ভাল লাগিছে, সকলো ৰাইজে একেলগে সহযোগ কৰিব। মইতো কওঁ কিয় কৰিব, মালটো অকলে লৈছ, অকলে সহযোগ কৰ। তাৰপিছত ক'ব শ্ৰদ্ধেয় ৰাইজ, খুব ভাল লাগিছে, একেদিন একেৰাহে অনুষ্ঠান কৰিছোঁ, মোৰ মাতটো অলপ বহি আছে, মিঠাতেল খা, ঘৰত যা, তই প্ৰগ্ৰেম নকৰোঁ বুলি ক। আমিতো এদিনেই পাতিছোঁ, আমি ফুল নাইট চাম। হ'ব মই মিলাই ল'ম, গাইছোঁ, খুব ভাল লাগিছে। এইফালে ৰাইজে কি কৰিছে, তোৰ কি মতলব আছে? ৰাইজে বাদাম খাইছে, ভোক লাগিছে, তোৰ কি মতলব আছে? তইতো খাই বৈহে আহিছ, নহ'লে নামি খাবি। মানে মোৰ কথা কৈছোঁ দেই, বেলেগ ছিংগাৰৰ কথা কোৱা নাই, আজিকালি কেছ দি দিব। আচ্ছা এতিয়া হাঁচি মাৰি দিম, ই বহুত ৰিকুৱেষ্ট কৰিছে, খাপলাংকাৰ হাঁচিটো দিব লাগে, দিম নেকি? দিম নে? না এটা আমার হাসি, 100 জনের 100 কথা, কুরবানের এক কথা।
আচ্ছা এতিয়া গানটো গাওঁ নেকি আচ্ছা মোৰ গানটো কিন্তু একদম প্ৰেক্টিকেল গান দেই মোৰ গানত ভুল নাই বহুতে মানে ডুপ্লিকেট মানে ভুল গান লিখেতো মই ভুল গান নিলিখো ৰেডি নে মই বজাব ক'লে বজাব হা মই পইচা দিয়া নাই নহয় কমিটিয়ে পইচা দিব ফ্ৰীতে কম কম বজালে ভাল হয় হয়নে একদম প্ৰেক্টিকেল গান মোৰ গানত ভুল নাই ৰেডি তহঁতে ৰেডি নাই তহঁত মেইন শিল্পী আজি ৰাতিৰ তো গাবাটো দি তোৰ পেন আছে নাই মই একচুৱেলি ভালকে দেখা নাই সেইকাৰণে সুধিছোঁ হেল্ল' 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 ইয়াত বুট লাগিছে অলপ কম ক'ত বুট লাগিছে বাদাম লাগিছে তহঁতক গমে পোৱা নাই বুট লাগিছে ৰ গাবা দি মোক বহুত কষ্ট কৰি আনছো ৰিদমটো মাৰি নেপেলাবি ৰেডি না ধৰবি হা তহঁতে মেইন তহঁত ধৰবি हाँ धरबी ए खुटात धरबे नालगे गान तो धरबी ओये तुला खुनके ओ अनेके को ओय ओये तुला खुनके बढ़िया तोरे 50 টাকা মই জিপে নাম্বাৰটো দিম পঠাই দিম এইকেইটা একচুৱেলি মই লৈ আহিছো ওয়ে তুলা খুনকে 250 টাকা কিন্তু একো এক্সট্রা নলই বেলেগক পাঁচটায় ওয়ে তুলা খুনকে ওই পিটি 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 আকো পিটি 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 ৰ ধৈৰ্য ধৰ ফুল লাহে লাহে পিটি আছো না অধৈৰ্য নহব ওই পিটি 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 ই কি বনাম ভাবিছা তই এই তোৰ গাৰ্লফ্ৰেণ্ডৰ আঙুঠি বনাই আছো ৰ ধৈৰ্য ধৰ ৰেডি আঙুঠি বনাই দিওঁ ওই পিটি 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 আঙুঠি মই গঢ়াই দিম ঐ মৰম তুমি দিবানে ঐ চেনেহ তুমি দিবানে ঐ এতোলা শুনকে পিটি 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 আঙুঠি মই গঢ়াই দিম ঐ মৰম তুমি দিবানে ঐ চেনেহ তুমি দিবানে দেখছেন না য'ত নোৱাৰো তাত পৰা ৰখাই দিম বুদ্ধি কৰি নেক্সটটো গাওঁ ওই 1 মিটাৰ কাপোৰক এইটো কি গম পাইছ নাই এইটো ফিটা ওই 1 মিটাৰ কাপোৰক ওই কাটি 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 ৰ ফ্ৰকটো বনাবা দি এটা এটা ফুল আছে কাটি দিওঁ ওই আকৌ ফুল খোলাহে গম পায় ফুল কাটে ও ফ্ৰকত দিয়াটো কাটি দিওঁ ওই কাটি 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 আঙুঠি মই গঢ়াই দিম ঐ মৰম তুমি দিবানে ঐ 1 মিটাৰ কাপোৰ কাটি 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 ফ্ৰক মই চিলাই দিম ঐ মৰম তুমি দিবানে ঐ চেনেহ তুমি দিবানে একেলগে দানা পানী খুৱালো ঐ ঘাঁহু কাটি খুৱালো ঐ গৰুটো মৰি যাব বুলি ভবা নাছিলো ঐ দানা পানী খুৱালো ঐ ঘাঁহু কাটি খুৱালো ঐ গৰুটো মৰি যাব বুলি ভবা নাছিলো ঐ লোকেল গাই হ'লেও মানি ল'ব পাৰি ঐ তুমিতো মোৰ আছিলা জাৰ্চি গাই এজনী তুমিতো মোৰ
ভাবিছো আছো কেনেনো লাগিব কেনেকুৱা লাগিব যদি গৰু গছত উঠি যায় গাহৰিয়ে পথাৰত হাল বায় মই এই কথাটো এইকাৰণেই কৈছোঁ যে আমাৰ মাজতে অসমীয়া গানবিলাক খুব আলু কচু বেঙেনা হৈ গৈছিল এতিয়া লাহে লাহে ভালৰ ফালে আহিছে আমাৰ অসমীয়া সংগীতত এই জগতখন আমাৰ শ্ৰদ্ধাৰ যিসকল শিল্পী আছে সুৰকাৰ গীতিকাৰ তাৰ মাজত আমাৰ আজি যাৰ নামত এই অনুষ্ঠানটো আমি কৰি আছোঁ তেখেতেও বহুত কষ্ট কৰি বহুত অসমীয়া চিৰযুগমীয়া গীত দি থৈ গৈছে যুৱ প্ৰজন্ম এটাই অনুৰোধ তেওঁলোকে যে গীত মাত ৰচনা কৰে আমাৰ অসমীয়া চহা জীৱনৰ লগত জড়িত সুৰৰ আধাৰত গান বনাওক সেইবিলাক গানো বিশ্ববিখ্যাত হ'ব অনুষ্ঠান সামৰিছোঁ সামৰণিতে এটা কথাই কওঁ অনুষ্ঠান সামৰিছোঁ সামৰণি এটা কথাই কওঁ যে আমি সকলোৱে গৌৰৱ কৰোঁ আমি অসমীয়া আজি অসমৰ আকাশত কলা ধোঁৱা পৰিছে চাৰিওফালে হত্যা হিংসা ধৰ্ষণ লুণ্ঠন সদিয়াৰ পৰা ধুবুলৈকে সকলোতে অন্যায় বিচাৰ ক'ৰবাত জাতিৰ নামত বা ধৰ্মৰ নামত মানুহে মানুহৰ প্ৰাণ কাঢ়িছে এনেকুৱা কিমান দিন আমি ভাতৃয়ে ঘৰৰ ভিতৰত যুদ্ধ কৰি থাকিম যদি আমি ভাতৃয়ে ঘৰত যুদ্ধ কৰি থাকোঁ তৃতীয় পক্ষ কিন্তু সুযোগ লৈ ল'ব তেতিয়া শৰাইঘাটৰ সন্মুখত ডাঙৰ এখন ফ্লেক্স আৰু থাকিব য'ত লিখা থাকিব ইয়াত অসম নাম এটা দেশ আছিল অসমীয়া নামে জাতি আছিল দুখীয়া পাতলক আমি ক'ব পাৰিমনে আমি শংকৰদেৱৰ দেশৰ মানুহ আমি আজান ফকীৰৰ দেশৰ মানুহ আমি বীৰ লাচিতৰ দেশৰ মানুহ আমি চাউলুং চুকাফাৰ দেশৰ মানুহ আমি কনকলতাৰ দেশৰ মানুহ আমি বিষ্ণুৰাভাৰ দেশৰ মানুহ আমি শিলাৰায় দেশৰ মানুহ আমি ভূপেন হাজৰিকাদেৱৰ দেশৰ মানুহ এতিয়াও সময় শেষ হোৱা নাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে ভাবিব কোনে নোকোৱা সমনীয়া ভাবিবৰ সময় গতিকে হওক আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হাতে হাত ধৰি অসমখনক লৈ ভাৰতখনক লৈ গোটেই বিশ্বৰ আগত হৈ গোবিন্দাই যাতে ক'ব পাৰোঁ সোণৰ নালাগে ৰূপৰ নালাগে সোণৰ নালাগে ৰূপৰ নালাগে সোণৰ নালাগে ৰূপৰ নালাগে শান্তিৰ অসম হ'লেই হ'ল শান্তিৰ অসম হ'লেই হ'ল শান্তিৰ অসম হ'লেই হ'ল য'ত এটা মানুহৰ মূল্য এটা মানৱ দেহৰ মূল্য টকাতকৈ ধনতকৈ জন্তুতকৈ অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে বহুত বহুত ধন্যবাদ শুভৰাত্ৰি জয় আই অসম পৰজনম শুভ লগন যদিহে হয় আমার দেখা পুরাবানে প্রিয়ে এই জনম মোর হিয়ার অপূর্ণ আশা বহুত বহুত ধন্যবাদ আৰু পুনৰবাৰ কলাগুৰু বিষ্ণু মহোদয়বাদ চৰণত প্ৰণিপাত জনাই মোৰ গোটেই অনুষ্ঠানত ভুল ভ্ৰান্তিৰ ক্ষমা মাৰ্জনা বিচাৰি তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাই মোৰ অনুষ্ঠান সামৰিছোঁ সকলোৱে কলাগুৰু বনাবা জোৰে হাত চাপৰি বহুত বহুত ধন্যবাদ